বন্ধুসকল, কাইলৈ উৰুকা, কিন্তু আপুনি অনুভৱ কৰিছেনে যে আগৰ যি সংস্কৃতি আছিলে, আগৰ কৃষ্টি সংস্কৃতি সেইবোৰ লাহে লাহে হেৰাই গৈছে। এতিয়া মেজিবোৰ, আগত এটা নিয়ম আছিলে, মাঘৰ বিহুৰ যি নিয়ম, উৰুকাৰ নিশা তাৰ পাছৰ দিনা যিহেতু মেজি জ্বলোৱা হয় বা ভেলাঘৰ প্ৰস্তুত কৰি সেইবোৰ সকলোবোৰতে উদযাপন কৰা হয় আৰু মেজিৰ জুই উমত যাতে সকলোবোৰ সমস্যা বা এইবোৰ নাশ হওক এনেধৰণে কৰা হয়। কিন্তু এতিয়া কি হৈছে, এতিয়া হৈছে এটা কম্পিটিশ্যন, এতিয়া মেজিৰ কম্পিটিশ্যন। মই এইটো দেখাইছোঁ, এইটো ইমান সুন্দৰকৈ প্ৰস্তুত কৰিছে, ইয়াত মই গেলেকীত দেখিবলৈ পালোঁ আৰু ইয়াত অতি সুন্দৰকৈ প্ৰস্তুত কৰিছে। কিন্তু ইয়াক লৈ ক'ব যোৱা নাই, কিন্তু বৰ্তমান সময়ত আমি দেখিছোঁ আমাৰ সমাজ ব্যৱস্থাত এনেকুৱা হৈ গৈছে, কম্পিটিশ্যন হৈছে, এনেকুৱা ধৰণৰ কম্পিটিশ্যন হৈছে, মেজি বনোৱা কম্পিটিশ্যন হৈছে, ভেলাঘৰ নিৰ্মাণ কৰি বজাৰত বিক্ৰী কৰাৰ কম্পিটিশ্যন হৈছে। এতিয়া আপুনি গুৱাহাটী বুলিয়ে নকওঁ, নগৰ চহৰে আপোনালোকে দেখিবলৈ পাব, য'ত সৰু সৰু মেজি খেৰৰ ভেলাঘৰ বুলি কৈ এইবোৰ বিক্ৰী কৰা হৈছে, অত্যাধিক দামত বিক্ৰী কৰা হৈছে। কিন্তু ভেলাঘৰ মেজিৰ যি মৰ্যাদা আছিলে, সেইসমূহৰ যি সন্মান আছিলে আৰু সেইসমূহ কিদৰে প্ৰস্তুত কৰা হৈছিলে, কি ধৰণৰ নীতি নিয়মৰ মাজেৰে এইবোৰ বনোৱা হৈছিলে, সকলোবোৰ কিন্তু একেবাৰে এতিয়া শেষ কৰি পেলোৱা হ'ল। সেইবোৰৰ কোনো অৰ্থ নাইকিয়া হৈ গ'ল আৰু সেইবোৰ ৰীতি নীতি একেবাৰে হেৰুৱাই বজাৰত ইয়াৰ চাহিদাৰ বাবে, কেৱল পইচাৰ বাবে ইয়াত বিক্ৰী কৰা হৈ গৈছে আৰু এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে। আমাৰ সংস্কৃতিবোৰ আচলতে এইদৰে জীয়াই আছেনে নাই তাক লৈ কেতিয়াবা প্ৰশ্নৰ উত্থাপন হয়। আৰু এতিয়া আমাৰ পিঠা পনা, বিহুৰ যিসমূহ পিঠা পনা, সেই পিঠা পনাৰ আগত বনাবৰ বাবে প্ৰস্তুতি কি ধৰণৰ আছিলে, মানুহৰ মনত কি ধৰণে বনাইছিলে, বা ইয়াৰ বিহুটো বুলি ক'লে মানুহৰ মনত যি ধৰণৰ এটা উৎসাহ উদ্দীপনা আছিলে পিঠা পনা প্ৰস্তুত কৰাকে ধৰি সকলোৱে মিলি মেজি বনোৱালৈ, সেইবোৰ কিন্তু এতিয়া কমি গ'ল। আৰু গাঁৱত এতিয়া সকলোৱে মিলি বৃহৎ ডাঙৰ মেজি বনোৱাৰ যি মাদকতা আছিলে সেইবোৰ হেৰাই গ'ল। এতিয়া চুকে চুকে সৰু সৰুকৈ এটা মেজি যেনে তেনে বনাই মেলিয়ে নিয়ম কৰি, অনুষ্টুপীয়াকৈ নিয়ম কৰি থৈ দিয়া হ'ল। এই ধৰণৰ যি বৰ্তমান সময়ত পৰম্পৰা হ'বলৈ ধৰিলে, সেই পৰম্পৰাবোৰে আমাৰ আগৰ যি ইতিহাস, সেই আগৰ যিসমূহ আচল প্ৰকৃতাৰ্থত যিসমূহ পৰম্পৰা আছিলে, মাঘ বিহুৰ যি মাদকতা আছিলে, সেইবোৰ কিন্তু লাহে লাহে হেৰুৱাই পেলালে। এই ক্ষেত্ৰত আপোনালোকে কি ভাবে জনাবচোন। আমি এটা মেজি দেখিলোঁ, ইমান সুন্দৰকৈ ইয়াত প্ৰস্তুত কৰিছে, এয়া চাওক, এইটো আমি দেখাইছোঁ, জুম কৰি দেখাইছোঁ, ইমান সুন্দৰকৈ প্ৰস্তুত কৰিছে। এইটো দেখি মনলৈ আহিল, কাৰণ আগৰ সময়ত এনেকুৱা ধৰণৰ মেজি প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছিল, কিন্তু আজিকালি একেবাৰে কমি গ'ল, ইয়াৰ কোনো গুৰুত্ব নোহোৱা হৈ গ'ল। কাৰণ বৰ্তমান সময়ত সকলো ব্যস্ত আৰু সকলো মিলা প্ৰীতিৰে যে এসাঁজ খাব লাগে সেয়াও লাহে লাহে পাহৰি গৈছে। সকলোৱে ঘৰৰ ভিতৰতে আবদ্ধ হৈ বেলেগ এটা পৰ্যায়লৈ গতি কৰিছে। আৰু আমি বৰ্তমান সময়ত বিহু বুলিলে এনেকুৱা এটা লাগে, মদ খাই হুলস্থুল কাজিয়া, এনেকুৱা এটা নিয়মলৈ গতি কৰিছে। বিহু বুলি ক'লেই মদ খাব লাগে, ফূৰ্তি কৰিব লাগে, কিন্তু বিহুৰ যে সেই ৰীতি নীতি পৰম্পৰাবোৰ, মাঘৰ পৰম্পৰা, ভোগালীৰ পৰম্পৰা কেনেধৰণৰ আছিলে, সেইবোৰ কিন্তু সকলোবোৰ পাহৰি যোৱাৰ দৰে হৈছে। এই ক্ষেত্ৰত এনেধৰণৰ কিছুমান বহু কথা মনলৈ আহে, আৰু এইবোৰ আপোনালোকৰ মনলৈ আহেনে, আপোনালোকে কি ভাবে এই সন্দৰ্ভত জনাব বুলি আশা কৰিলোঁ। এই মেজিটো দেখি মনলৈ আহিলে, এতিয়া বজাৰত যিসমূহ 500 টকা 200 টকাত যিসমূহ মেজি ভেলাঘৰ উপলব্ধ হৈছে, সেইবোৰে আমাৰ অসমীয়া সংস্কৃতিটোক আচলতে বিকৃত কৰা নাইনে? এই ক্ষেত্ৰত আপোনালোকে কি কয় জনাবচোন, আৰু সকলোলৈকে ভোগালীৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।